জুবিন গাৰ্গ এটা জাগ্ৰত আগ্নেয়গিৰিৰ নাম আৰু এই জাগ্ৰত আগ্নেয়গিৰিত যিয়ে ৰাজনীতিৰ ৰুক্তি সেকিবলৈ যত্ন কৰিব সিয়ে জ্বলি পুৰি চাৰখাৰ হৈ যাব। গতিকে শাসক দল হওক বিৰোধী দল হওক কোনেও জুবিন গাৰ্গক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ নকৰিবৰ কাৰণে আহ্বান জনাইছো। জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি অসমৰ জনতাৰ যি স্বতঃস্ফূৰ্ত জনজাগৰণ হৈছে ইয়াক সেই ধৰণেই থাকিব দিয়ক। ই কোনো দল সংগঠনৰ আন্দোলন নহয়, ই অসমৰ জনতাৰ স্বতঃস্ফূৰ্ত এটা জাগৰণ, এক গণমুখী আন্দোলন। ইয়াক এই ধৰণেই থাকিবলৈ দিয়ক, ইয়াক লৈ কোনেও ৰাজনীতি নকৰিব, সেই কথাটো সকলোকে আহ্বান জনাইছো। কৰিব নেকি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী কোন হয় আৰু কোন নহয় সেই কথাটো কোৱাৰ ধৃষ্টতা তেওঁ নকৰাটো ভাল। আমি দেখিছো অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰায়ে এটা কথা কৈ থাকে সংবাদ মাধ্যমত যে জীৱিত কালত জুবিন গাৰ্গে অমুকৰ বিষয়ে কি কৈ গৈছিল এবাৰ চাই ল'বচোন। জীৱিত কালত জুবিন গাৰ্গে অমুকৰ বিষয়ে কি কৈছিল ফেচবুকত খুচৰিলেই দেখা পাব। আমিও তেওঁলোকক আহ্বান জনাইছো জীৱিত কালত জুবিন গাৰ্গে জয়ন্ত মল্ল বৰুৱা বুলি মন্ত্ৰীগৰাকীৰ কথা কি কৈ থৈ গৈছিল সেইটো এবাৰ চাই লোৱাটো ভাল। এখন হিতাধিকাৰী আঁচনি নহয় যে চৰকাৰে নিৰ্ধাৰণ কৰিব কোনে চাৰ্টিফিকেট পাব জুবিন গাৰ্গৰ অনুৰাগীৰ কোনে নাপাব। এটা কথা স্পষ্ট, জুবিন গাৰ্গক জাতি ধৰ্ম বৰ্ণ ৰাজনৈতিক আদৰ্শৰ ঊৰ্ধত গৈ অসমৰ মানুহে হৃদয়ত স্থান দিছে, নিজৰ পৰিয়ালৰ সদস্য হিচাপে অন্তৰত স্থান দিছে, সেই কথাটো স্পষ্ট। যি ধৰণেৰে বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকাক ভাল পাবৰ কাৰণে তেওঁলোকৰ অনুৰাগী হ'বৰ কাৰণে বিশেষ কোনো ধৰ্মৰ হ'বৰ প্ৰয়োজন নাই, বিশেষ কোনো সম্প্ৰদায়ৰ হ'বৰ প্ৰয়োজন নাই আৰু বিশেষ কোনো ৰাজনৈতিক আদৰ্শৰে দীক্ষিত হ'বৰ প্ৰয়োজন নাই, সেই ধৰণেৰে জুবিন গাৰ্গৰ অনুৰাগী হ'বৰ কাৰণেও কোনো শাসক দলেই হওক বিৰোধী দলেই হওক সদস্য হোৱাৰ প্ৰয়োজন নাই। জুবিন গাৰ্গৰ অনুৰাগী অসমৰ কোটি কোটি জনতা সকলোৱে অনুৰাগী। জুবিন গাৰ্গৰ অনুৰাগী কোন হয় বা নহয় সেই চাৰ্টিফিকেট দিবলৈ আপুনি মই বা আন কাৰোৰে একো অধিকাৰ নাই, সেই ধৃষ্টতা কোনেও নকৰিবৰ কাৰণে সকীয়াই দিছো। জুবিন গাৰ্গৰ কাৰণে সকলোৱে ন্যায় বিচাৰিছে। মই মাত্ৰ এটা কথা বুজি পোৱা নাই, এতিয়া বিজেপিয়ে কৈছে যে তেওঁলোকে ন্যায় সমদল বিচাৰিছে। তেওঁলোকৰ বেনাৰত দেখিছো, তেওঁলোকৰ বেনাৰত লিখা আছে আৱাৰ গ'ল #জাষ্টিছ ফৰ জুবিন গাৰ্গ। যিটো কথা অসমৰ মানুহেও কৈ আছে, যিটো কথা অসমৰ মানুহে এটা ডিজিটেল আন্দোলন গঢ়ি তুলিছে। মোৰ মাত্ৰ এটা কথাই মোৰ কাৰণে অবুজ সাঁথৰ যে যিটো বিজেপি দলে কৈ আছে তেওঁলোকৰ 65 লাখ কাৰ্যকৰ্তা আছে বুলি, দিলীপ শইকীয়া ডাঙৰীয়াই কোৱা দেখিছো, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই কোৱা দেখিছো। অকল যদি বিজেপিৰে 65 লাখ কাৰ্যকৰ্তা আছে তেতিয়াহ'লে #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ডিজিটেল আন্দোলনটোৱে এতিয়ালৈকে মাত্ৰ 3 মিলিয়ন হোৱাৰ কাৰণটো কি? বিজেপিৰ কৰ্মকৰ্তাসকলে #জাষ্টিছ ফৰ জুবিন গাৰ্গটো ফেচবুকত লিখা নাই নেকি, ছ'চিয়েল মিডিয়াত লিখা নাই নেকি? যদি লিখিছে তেওঁলোকৰ 65 লাখ কাৰ্যকৰ্তা থাকিলেতো আৰু বেছি হ'ব লাগিছিলে। যে তেওঁলোকে লিখিছে নে নাই সেই কথাটোৱে আমি বুজি পোৱা নাই। আৰু এইখিনি সময়ত অসমৰ মানুহে প্ৰাণৰ শিল্পীগৰাকীৰ কাৰণে ন্যায় বিচাৰিছে। ইয়াত কোনো ধৰণৰ ৰাজনীতি হ'ব নালাগে। এটা কথা খাটাং, জুবিন গাৰ্গ এটা জাগ্ৰত আগ্নেয়গিৰিৰ নাম আৰু এই জাগ্ৰত আগ্নেয়গিৰিত যিয়ে ৰাজনীতিৰ ৰুক্তি সেকিবলৈ যত্ন কৰিব সিয়ে জ্বলি পুৰি চাৰখাৰ হৈ যাব। গতিকে শাসক দল হওক বিৰোধী দল হওক কোনেও জুবিন গাৰ্গক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ নকৰিবৰ কাৰণে আহ্বান জনাইছো। জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি অসমৰ জনতাৰ যি স্বতঃস্ফূৰ্ত জনজাগৰণ হৈছে ইয়াক সেই ধৰণেই থাকিব দিয়ক। ই কোনো দল সংগঠনৰ আন্দোলন নহয়, ই অসমৰ জনতাৰ স্বতঃস্ফূৰ্ত এটা জাগৰণ, এক গণমুখী আন্দোলন। ইয়াক এই ধৰণেই থাকিবলৈ দিয়ক, ইয়াক লৈ কোনেও ৰাজনীতি নকৰিব, সেই কথাটো সকলোকে আহ্বান জনাইছো। বিজেপিয়ে ন্যায় সমদল বাহিৰ কৰাটো অসমৰ ৰাইজৰ কাৰণে সাঁথৰ যেন হৈছে। দিল্লীত বিজেপিৰ চৰকাৰ, অসমত বিজেপিৰ চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয়। তাৰ পাছতো শাসনাধিষ্ঠ দলটোৱে ন্যায় বিচাৰি ৰাজপথত নামিবলগীয়া হোৱা কথাটো অসমৰ মানুহৰ কাৰণে অবুজ সাঁথৰ হৈছে। মানুহে চৰকাৰৰ পৰা ন্যায় আশা কৰে আৰু এতিয়া দেখিছো যে চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী ন্যায় বিচাৰি ৰাজপথত নামিছে। আমাৰতো ভয় হৈছে কাইলৈ পৰহিলৈ স্বয়ং মুখ্যমন্ত্ৰীও বিজেপিৰ এই ন্যায় সমদলত ন্যায় বিচাৰি বেনাৰৰ আগফালে থিয় হ'ব নেকি, আমাৰ সেইটো এতিয়া সন্দেহ হৈছে। মানে দুটা কথা স্পষ্ট কৰিব লাগে, কাৰ বিৰুদ্ধে তেওঁলোকৰ এই আন্দোলন আৰু কাৰ পৰা ন্যায় বিচাৰিছে। তেওঁলোকে কৈছে ন্যায়ালয়েহে ন্যায় দিব পাৰিব, ন্যায়ালয়ৰ পৰা ন্যায় বিচাৰিছে। ন্যায়ালয়ৰ পৰাতো ন্যায় বিচাৰি আন্দোলন কৰাৰ যুক্তি নাই নে ন্যায়ালয়ক হেঁচা দিব বিচাৰিছে? আৰু ন্যায়ালয়েহে যে ন্যায় দিব পাৰিব